চিপাঝাৰৰ কালাপানী নৈৰ ভয়ংকৰ গৰাখহনীয়া দ্ৰুতগতিত খহনীয়াৰ প্ৰতিৰোধী আঁচনিৰ কাম আৰম্ভ হৈছে। ৰাজঘাট বিহাইগাঁও সংযোগী পথলৈ খহনীয়াই কঢ়িয়াইছিল ভাবুকি। কালপানী নৈত বিলীন হোৱাৰ উপক্ৰম হৈছিল এই পথটো। 4 কোটি টকা ব্যয় সাপেক্ষে আৰম্ভ খহনীয়াৰ প্ৰতিৰোধৰ কাম। বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ তৎপৰতাত কাম চলিছে। গতিকে ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে ডক্টৰ পৰমানন্দ ৰাজবংশীক। হয়, আমাৰ দীৰ্ঘদিনীয়া এটা সমস্যা আছিলে গৰাখহনীয়া। শান্তিপুখুৰী এলেকাত আমাৰ কালপানী নদীৰ বৃহত্তম অঞ্চলত আমাৰ বৃহৎ গৰাখহনীয়াৰ সৃষ্টি হৈ আছিলে। যোৱা বছৰ আমাৰ ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱে তেওঁৰ তত্ত্বাৱধানত আমাৰ যিখিনি গৰাখহনীয়া আছিল প্ৰায়খিনি প্ৰতিৰোধ কৰিব চেষ্টা কৰিছিলে। সেইমতে আমাৰ কাম আৰম্ভ কৰিছিলে সংশ্লিষ্ট কৰ্তৃপক্ষই। এতিয়া আমাৰ কামখিনি বহুখিনি আগবাঢ়িছে আৰু ভৱিষ্যতেও আমাৰ ইয়াত কিছু কামৰ আমাৰ সমস্যা আছে বাৰু, সেইখিনি সমাধান কৰিব বুলি আমাৰ বিধায়ক মহোদয়ক আমি আহ্বান জনাইছোঁ। আৰু আমাৰ যিটো শান্তিপুখুৰী অঞ্চলত আগৰে পৰা কিছুমান সমস্যা আছিলে সেইবিলাকো বৰ্তমান সমাধান হৈ আহিছে। আৰু যিটো আপোনালোকে দেখিছে এইটো আমাৰ গৰাখহনীয়াটো অতি সুন্দৰভাৱে কামবোৰ কৰিছে আৰু তেখেতলোকে। আৰু আমি ভাবিছোঁ বহু বছৰ এইটো যাব। আৰু আমাৰ এইটো চিপাঝাৰৰ কালাপানী নৈৰ ভয়ংকৰ গৰাখহনীয়া দ্ৰুতগতিত খহনীয়াৰ প্ৰতিৰোধী আঁচনিৰ কাম আৰম্ভ হৈছে। ৰাজঘাট বিহাইগাঁও সংযোগী পথলৈ খহনীয়াই কঢ়িয়াইছিল ভাবুকি। কালপানী নৈত বিলীন হোৱাৰ উপক্ৰম হৈছিল এই পথটো। 4 কোটি টকা ব্যয় সাপেক্ষে আৰম্ভ খহনীয়াৰ প্ৰতিৰোধৰ কাম। বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ তৎপৰতাত কাম চলিছে। গতিকে ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে ডক্টৰ পৰমানন্দ ৰাজবংশীক। হয়, আমাৰ দীৰ্ঘদিনীয়া এটা সমস্যা আছিলে গৰাখহনীয়া। শান্তিপুখুৰী এলেকাত আমাৰ কালপানী নদীৰ বৃহত্তম অঞ্চলত আমাৰ বৃহৎ গৰাখহনীয়াৰ সৃষ্টি হৈ আছিলে। যোৱা বছৰ আমাৰ ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱে তেওঁৰ তত্ত্বাৱধানত আমাৰ যিখিনি গৰাখহনীয়া আছিল প্ৰায়খিনি প্ৰতিৰোধ কৰিব চেষ্টা কৰিছিলে। সেইমতে আমাৰ কাম আৰম্ভ কৰিছিলে সংশ্লিষ্ট কৰ্তৃপক্ষই। এতিয়া আমাৰ কামখিনি বহুখিনি আগবাঢ়িছে আৰু ভৱিষ্যতেও আমাৰ ইয়াত কিছু কামৰ আমাৰ সমস্যা আছে বাৰু, সেইখিনি সমাধান কৰিব বুলি আমাৰ বিধায়ক মহোদয়ক আমি আহ্বান জনাইছোঁ। আৰু আমাৰ যিটো শান্তিপুখুৰী অঞ্চলত আগৰে পৰা কিছুমান সমস্যা আছিলে সেইবিলাকো বৰ্তমান সমাধান হৈ আহিছে। আৰু যিটো আপোনালোকে দেখিছে এইটো আমাৰ গৰাখহনীয়াটো অতি সুন্দৰভাৱে কামবোৰ কৰিছে আৰু তেখেতলোকে। আৰু আমি ভাবিছোঁ বহু বছৰ এইটো যাব। আৰু আমাৰ এইটো চিপাঝাৰৰ কালাপানী নৈৰ ভয়ংকৰ গৰাখহনীয়া দ্ৰুতগতিত খহনীয়াৰ প্ৰতিৰোধী আঁচনিৰ কাম আৰম্ভ হৈছে। ৰাজঘাট বিহাইগাঁও সংযোগী পথলৈ খহনীয়াই কঢ়িয়াইছিল ভাবুকি। কালপানী নৈত বিলীন হোৱাৰ উপক্ৰম হৈছিল এই পথটো। 4 কোটি টকা ব্যয় সাপেক্ষে আৰম্ভ খহনীয়াৰ প্ৰতিৰোধৰ কাম। বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ তৎপৰতাত কাম চলিছে। গতিকে ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে ডক্টৰ পৰমানন্দ ৰাজবংশীক। হয়, আমাৰ দীৰ্ঘদিনীয়া এটা সমস্যা আছিলে গৰাখহনীয়া। শান্তিপুখুৰী এলেকাত আমাৰ কালপানী নদীৰ বৃহত্তম অঞ্চলত আমাৰ বৃহৎ গৰাখহনীয়াৰ সৃষ্টি হৈ আছিলে। যোৱা বছৰ আমাৰ ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱে তেওঁৰ তত্ত্বাৱধানত আমাৰ যিখিনি গৰাখহনীয়া আছিল প্ৰায়খিনি প্ৰতিৰোধ কৰিব চেষ্টা কৰিছিলে। সেইমতে আমাৰ কাম আৰম্ভ কৰিছিলে সংশ্লিষ্ট কৰ্তৃপক্ষই। এতিয়া আমাৰ কামখিনি বহুখিনি আগবাঢ়িছে আৰু ভৱিষ্যতেও আমাৰ ইয়াত কিছু কামৰ আমাৰ সমস্যা আছে বাৰু, সেইখিনি সমাধান কৰিব বুলি আমাৰ বিধায়ক মহোদয়ক আমি আহ্বান জনাইছোঁ। আৰু আমাৰ যিটো শান্তিপুখুৰী অঞ্চলত আগৰে পৰা কিছুমান সমস্যা আছিলে সেইবিলাকো বৰ্তমান সমাধান হৈ আহিছে। আৰু যিটো আপোনালোকে দেখিছে এইটো আমাৰ গৰাখহনীয়াটো অতি সুন্দৰভাৱে কামবোৰ কৰিছে আৰু তেখেতলোকে। আৰু আমি ভাবিছোঁ বহু বছৰ এইটো যাব। আৰু আমাৰ এইটো